বিলাসীপাৰাৰ চকী ফেষ্টিভেলৰ কথা নিশ্চয় মনত আছে। এনেদৰে 1 ফেব্ৰুৱাৰীৰ নিশা বিলাসীপাৰা মিউজিক ফেষ্টিভেল পৰিণত হৈছিল চকী ভঙাৰ ফেষ্টিভেলত। আয়োজকৰ প্ৰবঞ্চনাৰ বাবে শিক্ষানুষ্ঠান পৰিণত হৈছিল কুৰুক্ষেত্ৰত। গাঁঠিৰ ধন ভাঙি প্ৰবঞ্চিত হোৱাৰ বাবে ৰভাঘৰত লংকা কাণ্ডৰ সৃষ্টি কৰিলে উত্তেজিত ৰাইজে। বহুজনে উঠাই নিলে বচা বচা চকী। তাৰ মাজতে বিশেষ চৰ্চা লাভ কৰিলে এটা ভিডিঅ'ই। উত্তেজিত এজন যুৱকে ঘৰলৈ বুলি উঠাই নিছিল VIP বহিবলৈ অনা সোফা। উজাৰিছিল উদ্যোক্তাৰ বিৰুদ্ধে ক্ষোভ। আমার ঋতু পাঠক আর মোহাম্মদ পেয়েছক আমার বিলাসীপাড়ার সার্কেট হাউসত লৈ আহিছে। সার্কেট হাউসত লৈ আহি পেমেন্ট দিব পৰা নাই। ইয়াৰ কাৰণে আমাৰ ষ্টেজত মঞ্চত আহিব নাই। এতিয়া মই সোফা সেট লৈছো 2000 টকা লৈছে। আজি দেখুৱাম সেইজন যুৱকৰে অন্য এটা ৰূপ। গাঁঠিৰ ধন ভাঙি প্ৰবঞ্চিত হোৱা যুৱকজনে খঙৰ ভমকত কৰি পেলোৱা ভুলৰ উপলব্ধি কৰিলে। সেইদিনা ৰভাতলিৰ পৰা লৈ যোৱা সোফাখন উভতাই দিলে গৰাকীক। ৰাইজৰ ওচৰত খুজিলে ক্ষমা। মই সেইদিনাখন বিলাসীপাৰা মিউজিক ফেষ্টিভেলত মই সোফা সেট লোৱা ল'ৰাটো বহুত দুখিত আছিলোঁ আৰু কি মই যে টকা দি টিকেট কাটি মই মোহাম্মদ ফেইজক পোৱা নাই। ইয়াৰ কাৰণে মই লৈ গৈছিলোঁ। মই ভাবিছিলোঁ যে কমিটিৰ, তাৰ কাৰণে মই লৈছিলোঁ। এতিয়া মই শুনিলোঁ যে কমিটিৰ নহয়, সুশীলদাৰ হয়, আমাৰ বিলাসীপাৰাৰ সুশীলদাৰ হয়। তাৰ কাৰণে মই এতিয়া চেয়াৰটো জমা দিবলৈ আহিছোঁ। এতিয়া আপোনালোকেও চেয়াৰটো জমা দিবলৈ অনুৰোধ জনাই আছোঁ। একেজনেই যুৱক ঘটনাৰ দিনা মহম্মদ ফাইজক চাবলৈ 2000 টকাৰ টিকেট কাটি চাবলৈ নোপোৱাৰ খঙত উঠাই দিছিল চকী। সেইজন যুৱকেই আজি নিজৰ ভুল উপলব্ধ কৰি তেওঁৰ দৰে আনসকল ৰাইজকো সেইদিনা লৈ যোৱা চকীখিনি উভতাই দিবলৈ জনালে আহ্বান। সাৰ্কেট হাউসত লৈ আহি পেমেন্ট দিব পৰা নাই। ইয়াৰ কাৰণে আমাৰ ষ্টেজত মঞ্চত আহিব নাই। এতিয়া মই সোফা সেট লৈছো 2000 টকা লৈছে। বহুত দুখিত আছিলোঁ আৰু কি মই যে টকা দি টিকেট কাটি মই মোহাম্মদ ফেইজক পোৱা নাই। ইয়াৰ কাৰণে মই লৈ গৈছিলোঁ। মই ভাবিছিলোঁ যে কমিটিৰ, তাৰ কাৰণে মই লৈছিলোঁ। এতিয়া মই শুনিলোঁ যে কমিটিৰ নহয়, সুশীলদাৰ হয়, আমাৰ বিলাসীপাৰাৰ সুশীলদাৰ হয়। তাৰ কাৰণে মই এতিয়া চেয়াৰটো জমা দিবলৈ আহিছোঁ। এতিয়া আপোনালোকেও চেয়াৰটো জমা দিবলৈ অনুৰোধ জনাই আছোঁ। বিলাসীপাৰা INA খেলপথাৰত FS প্ৰডাকশ্যন আৰু হাংগ্ৰী লেণ্ড ৰেষ্টুৰেণ্টৰ উদ্যোগত 1 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল বিলাসীপাৰা মিউজিক ফেষ্টিভেল। 2000ৰ পৰা 500 টকালৈ ধাৰ্য হৈছিল অনুষ্ঠানৰ টিকেট। মুখ্য আকৰ্ষণ মুম্বাইৰ মহম্মদ ফাইজ আৰু ঋতু পাঠকৰ অনুষ্ঠান। কিন্তু আয়োজকে আমন্ত্ৰিত গায়ক মহম্মদ ফাইজক চুক্তি কৰা ধন দিব নোৱাৰাৰ বাবে তেওঁ পৰিৱেশন নকৰিলে অনুষ্ঠান। ফলত গাঁঠিৰ ধন ভাঙি অনুষ্ঠান চাবলৈ নাপায় টিকটৰ মূল্য ফিৰাই বিচাৰি উত্তেজিত হৈ পৰা ৰাইজে ভাঙি তহিলং কৰিলে ৰভাঘৰৰ চকী। কিন্তু এই ঘটনাত যেন বিশেষকৈ লোকচানৰ সন্মুখীন হ'ল টেণ্ট হাউচৰ গৰাকী। এতিয়া এইজন যুৱকৰ আহ্বানলৈ ৰাইজে জনাবনে সঁহাৰি? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।